নমস্কাৰ, মই ইক্ৰামুল হক। আপোনালোকে চাই আছে দ্য ক্ৰছ টাইমছ। আৰু শেহতীয়াকৈ যিহেতু অসম কেবিনেটে মুছলিম বিবাহ পঞ্জীয়ন আইন 1935 চনৰ বাতিলৰ ক্ষেত্ৰত যি অনুমোদন জনাইছে, সেই বিষয়ে আমি আজি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ বাসগৃহত উপস্থিত হৈছোঁ। তেখেতৰ পৰা আমি সবিশেষ কিছু প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত এটাৰ পিছত এটাকৈ তেখেতে সাম্প্ৰদায়িক সিদ্ধান্তবিলাক গ্ৰহণ কৰি আহি আছে। গতিকে মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ যি আইন 1935 চনৰ, সেই আইনখন অসমত আজি যুগ যুগ ধৰি চলি আহিছিল। কিয়? কাৰণ বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰাটো বাধ্যতামূলক আছিলে। গতিকে মানুহে সহজতে নিজৰ অঞ্চলতেই কাজীৰ ওচৰত গৈ বিবাহটো পঞ্জীয়ন কৰিব পাৰিছিলে, বিবাহ বিচ্ছেদো পঞ্জীয়ন কৰিব পাৰিছিলে। এই আইনখন বাতিল কৰি দিয়াৰ লগে লগে জনসাধাৰণৰ সাংঘাতিক এটা বিপদৰ সন্মুখীন হ'ব লাগিব। এইকাৰণেই এই সৰ্বসাধাৰণ জনতাই জিলাৰ সদৰলৈ গৈ চাব ৰেজিষ্ট্ৰাৰ উপপঞ্জীয়কৰ কাৰ্যালয়লৈ যাব লাগিব বিবাহ পঞ্জীয়ন কৰিবৰ কাৰণে বা বিচ্ছেদ পঞ্জীয়ন কৰিবৰ কাৰণে। গতিকে এক সাংঘাতিক এক বিশৃংখল পৰিৱেশৰ সূচনা হ'ব গৈ আছে। কাৰণ বিবাহ পঞ্জীয়ন কৰাটো যিহেতু চৰকাৰে বাধ্যতামূলক কৰিছে, গতিকে কাজীৰ ওচৰত হ'লে মানুহে সহজভাৱে কৰিব পাৰে। গতিকে এই চৰকাৰে যিটো কথা ক'ব বিচাৰিছে যে বাল্য বিবাহ প্ৰতিৰোধ কৰিবৰ কাৰণে এই আইনখন বাতিল কৰিব লাগে, আমি ক'ম যে বাল্য বিবাহ প্ৰতিৰোধ কৰিবৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম আইন আনিব লাগে। প্ৰয়োজনত এই যিখন আইন বাতিল কৰিব গৈ আছে, এই আইনখনৰ সংশোধন কৰক। সংশোধন কৰি যাতে কোনো পধ্যেই 18 বছৰৰ তলৰ কোনো ছোৱালীক বা কোনো মহিলাক বিয়া দিব নোৱাৰে, আৰু 21 বছৰৰ তলৰ কোনো পুৰুষ মানুহ যাতে বিয়া পাতিব নোৱাৰে, তাৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম আইন ইয়াতে সংযোজন কৰি দিয়ক। ইয়াতে সংশোধন কৰি প্ৰভিজন আনি দিয়ক। কাজীসকলক ট্ৰেইনিং দিয়া হওক, কাজীসকলক মাতি নি ট্ৰেইনিং দি দিয়া হওক, কাজীসকলক বুজাই দিয়া হওক যাতে কোনো পধ্যেই 18 বছৰৰ তলৰ আৰু 21 বছৰৰ তলৰ কোনো ছোৱালী বা কোনো ল'ৰাৰ বিবাহ যাতে তেখেতসকলে পঞ্জীয়ন নকৰে, তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাজীসকলে যদি এনেকুৱা ধৰণৰ এই আইনৰ বা চৰকাৰে যেনেধৰণে ভাবি আছে যে মিছ ইউজ কৰি আছে বুলি ভাবে, গতিকে কাজীসকলক শাস্তি প্ৰদান কৰক। গতিকে কাজী মুষ্টিমীয় আমাৰ কিমান কাজী আছে গোটেই অসমত? 100-150ৰ ওপৰত কাজী নাই। গতিকে 100-150 কাজীক যদি ট্ৰেইনিং দি তেওঁলোকক যদি কঠোৰ বনাই দিয়া হয়, নিশ্চিতভাৱে এই আইনখন কাৰ্যকৰী হৈ থাকিলেহেঁতেন, মানুহৰ সুবিধা হ'লহেঁতেন। কিন্তু সেই কাজীসকলৰ ক'ৰবাত এটা দুটা ভুলৰ কাৰণে সমগ্ৰ জনসাধাৰণকেই বিপদত পেলাই দিয়াটো এইটো কোনো ধৰণৰ উচিত কথা হৈ থকা নাই। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে বিধানসভাত যিহেতু আলোচনা কৰিব, গতিকে বিধানসভাত তেখেতসকলে বাতিলৰ প্ৰস্তাৱ নানি সংশোধনীৰ প্ৰস্তাৱ আনক, আলোচনা কৰক। আলোচনা কৰি সংশোধন কৰা হওক যাতে কোনো পধ্যেই বাল্য বিবাহ সম্পাদিত হ'ব নোৱাৰে, বাল্য বিবাহ কাজীয়ে ৰেজিষ্টাৰ কৰিব নোৱাৰে। গতিকে তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু কোনো পধ্যেই এই আইনখন বাতিল নকৰক বুলি আমি চৰকাৰক দাবী উত্থাপিত কৰিছোঁ।